এয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে তেখেতসকলৰ ভৱিষ্যতৰ শুভেচ্ছা জ্ঞাপনেৰে আমাৰ বাইদেৱে তেখেতসকলক মানপত্ৰ প্ৰদান কৰিছে। ইয়াৰ লগে লগে এটি বৃক্ষ, আমি সকলোৱে জানো গছ থাকিলেহে মানুহ থাকিব, জীৱ জন্তু থাকিব। গতিকে এটি মানপত্ৰৰ লগতে গছপুলি প্ৰদান কৰা হৈছে, বৃক্ষ প্ৰদান কৰা হৈছে। আজি বতৰো ভাল, সকলোৱে ৰোপণ কৰিব। এই অনুষ্ঠানৰ পাছতে সাজু হৈ থাকিব মৰাণ কলা মন্দিৰৰ ছাত্ৰ ছাত্ৰীসকলক আমি সাজু হৈ থাকিবৰ কাৰণে জনাইছোঁ। তেখেতসকলে দেশভক্তমূলক নৃত্য প্ৰদৰ্শন কৰিব। গতিকে তেখেতসকলক আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ যিসকল শিল্পী কোৰাছ দলত অংশগ্ৰহণ কৰিলে প্ৰতিগৰাকী আমি ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি কাৰ্যসূচী যাব বিচাৰিছোঁ। কাৰ্যসূচী অনুসৰি মৰাণ কলা মন্দিৰৰ ছাত্ৰ ছাত্ৰীসকলক সাজু হৈ থাকিবৰ কাৰণে জনাইছোঁ। তেখেতসকলে দেশভক্তমূলক নৃত্য প্ৰদৰ্শন কৰিব।